প্ৰথমেই শুনি লওক এটা বিশেষ পেৰডি গীত। ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালেকৈ। বিপিন চাওডাঙৰ ৰহেদৈ গীতটোৰ পেৰডি গাই নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল এই বিশেষ ভকতজনা। মা শিকিছো ভালেকৈ এইবাৰ মই ভকত হম, এইবাৰ মই ভকত হম, ভাগৱতৰ শপত মই ভকত হমেই হম, সঁচাকৈ ভকত হমেই হম। ধুতি এখন কিনি ল'ম, পঞ্জাবী চিলাই ল'ম, ডিঙিত গামোচা গাত চেলেং মেৰাই ল'ম, সঁচাকৈ ভকত হমেই হম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনৰ বাকৰিৰ পৰাই জনপ্ৰিয় হৈ পৰিছিল ভকত ভোগেশ্বৰ গগৈ। ৭ দিন ৭ ৰাতি ভাগৱতত সোমাই দিলোঁ, কিছু কথা বুজি পালোঁ, নিজকে মই চিনি পালোঁ। ভূতাল কিনি ল'লোঁ, শৰণ ভজন লৈ ল'লোঁ, নামখাৰু শিকি ল'লোঁ। মায়ে মোক আশীৰ্বাদ দিলে এইটোহে আচল পথ, এতিয়া ভূতাল বজাই দে বজাই দে বজাই দে। নিত গধূলি হ'লে এছ বাইদেউ ঘৰলে যাওঁ যাওঁ লাগিব, পিছে নেযাওঁ নেযাওঁ মই নেযাওঁ নেযাওঁ। তিনিআলিৰ ৱাইন শ্বপৰ ৰঙা নীলা বটলবোৰ দেখি লওঁ লওঁ লাগিব, পিছে নলওঁ নলওঁ মই নলওঁ নলওঁ। যোৰহাট জিলাৰ মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৰ অতি ভিতৰুৱা খেৰেমীয়া গাঁৱৰ ভোগেশ্বৰ গগৈৰ কণ্ঠ আৰু হাতত যাদু আছে, কাৰণ হাতত কলম তুলি ল'লে সৃষ্টি হয় আমোদজনক পেৰডি গীত। বলিয়া বলিয়া হলো যে বলিয়া, সোমালোহি গীতৰ মাজতে, টুকুৰা টুকুৰি শবদে আহি আমনি দিলেহি মনতে। শব্দবোৰ গোটাই আনি কৰি চালো গাঁথনি, কাগজতে লিখি ললো গীতৰ এখন চানেকি। বলিয়া বলিয়া হলো যে বলিয়া, সোমালোহি গীতৰ মাজতে। কণ্ঠৰেণী কৰে ইটোৰ পিছত সিটো পেৰডি। কৃষ্ণ কৃষ্ণ বুলি আমি এনে বলিয়া, হৃদয়ত আছে কৃষ্ণ চিনিব নোৱাৰা। আহক সোনাই সকল বাপ সকল সবে মিলি, হৰি নামকে গাওঁ। গুৰুজনাৰ গুণ গৰিমা বুকুত বান্ধি গাঁৱে গাঁৱে নাম প্ৰসংগ কৰি ঘূৰি ফুৰি বহু অভিজ্ঞতাৰ সাক্ষী ভোগেশ্বৰ ভকত। সেয়েহে সৃষ্টি হয় এনেবোৰ পেৰডি। ও বান্ধৈ 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 বৰগীত ভতিমা মা মা শিকিছো ভালেকৈ। কৃষি কৰ্ম আৰু শাক পাচলিৰ বজাৰত বহি ঘৰ চলাই থকা ভোগেশ্বৰ গগৈৰ এটা সপোন আছে, কোনোবাই সহায় কৰিলে এদিন ৰঙীন ষ্টুডিঅ'ত তেওঁৰ পেৰডি গীতবোৰ বাণীবদ্ধ কৰিব। বিউটি ভণ্টি জনী ইমানে ধুনীয়া, ইমান ৰং চঙীয়া, পিছে আছেনো তাইৰ বহু অভিমান। ৰিচা ভণ্টি জনী যদিও বাবগী নহয় চোলাই মৰমীৰ সমান। খেতি কৰো আৰু বছৰেকত মানে আধি মাটি নিজৰ 2 বিঘা আছে, লগতে আধি খেতি কৰো। সময় পালে শাক পাচলি অকমান কৰো, তাকে বিক্ৰী কৰি নোহোৱা টাইমত আনৰ পৰা বস্তু আনি বিক্ৰী কৰো। তেনেধৰণে গৈ আছে জীৱনটো। আৰু সমাজৰ কাম বুলিলে 5 দিনলৈকে মই নামৰ অনুষ্ঠান যদি থাকে, ভাগৱতৰ অনুষ্ঠান থাকে, ত্যাগ কৰি দিওঁ। কোনোবাই ব্যক্তিয়ে যদি মোৰ এই গীতসমূহক ভাল পায়, যদি সুবিধা আছে, তেতিয়াহ'লে মোক ৰেকৰ্ডিং কৰোৱাই দিলে মই নথৈ আনন্দিত হ'ম। এবাৰ ইচ্ছা আছে বাদ্যযন্ত্ৰৰ লগত এই গীতবোৰ পৰিৱেশন কৰিবৰ কাৰণে। ভোগেশ্বৰ ককাৰ এই আশা আৰু হেঁপাহ পূৰণ হওক। ককাৰ এই প্ৰতিভা দেখি তভত মানিছে আকৌ বহুজনে। সেই শাক পাচলি বুটলি থাকোঁতে গোটাই থাকোঁতে চাগে তেওঁ বোলো অনুকৰণ কৰি থাকে, এইবিলাক সোঁৱৰাই থাকে, কিন্তু এনেধৰণৰ চৰ্চা কৰি নাথাকে, সমাজতহে কৰে। তথাপিতো যে ইমান আগবাঢ়িছে, বহুত ধন্যবাদ। ভাল লাগে। আমি শুনিও বৰ ভাল পাইছো। এতিয়াও আমাৰ গাঁওখনৰ কাৰণেও ভাল লাগিছে, আমাৰো ভাল লাগিছে শুনি। এনেকুৱাই গাব পাৰি, তোৰ পকেট সিটো মানে কৈছো নহয়, তোমাক মই ভাবিবই নোৱাৰো। IPL ঘুটি 3 পাতি একো নেৰো, সদায় কিন্তু মই হাৰো। পইচা প্ৰয়োজন হ'লে মানুহজনী গহনাকে চুৰ কৰোঁ, দিনত মই কাম নকৰোঁ।
মাছ কেঁকুৰা বিচাৰিবোৰ ৰাতি হ'লে ঘৰ নালাওঁ ৰাস্তা কাষত পৰি থাকোঁ মায়ে এই বৰা ভাত ঢাকনত থাকে মায়ে সদায় গালি পাৰে 3টা ল'ৰা ছোৱালী বাপেক হ'লে সেই উপায় এইবোৰ বাদ দে মৰিয়নিৰ পৰা প্ৰাঞ্জল পাওগাম নিউজ লাইভ বান্ধৈ বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ বান্ধৈ বান্ধৈ বৰগীত ভতিমা মা মা শিকিছোঁ ভালেকৈ কৃষ্ণ